আনন্দিত হৈছোঁ নিজৰ মা দেউতা তথা শিক্ষাগুৰুসকলে যি ধৰণে কষ্ট কৰি পঢ়ুৱাইছে তথা যি ধৰণৰ আশা কৰিছে মই ভাবিছোঁ হয়তো অলপ হ'লেও হয়তো তেওঁলোকৰ আশাখিনি অলপ সফল কৰিবলৈ সক্ষম হৈছোঁ বুলি ভাবিছোঁ আৰু আগলৈও যাতে তেওঁলোকৰ যিখিনি আশা ভৰসা আছে তাক আগুৱাই লৈ যাম আৰু এনেদৰেই নিজে যিমান পাৰোঁ সিমানে চেষ্টা কৰি আগলৈ আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। মই কটনত পঢ়িম বুলি ভাবিছোঁ। মই এতিয়াতো ইকনমিক্সত অনাৰ্ছটো পঢ়িম বুলি ভাবিছোঁ। তাত এপ্লাই কৰিম যদি মই ভবা ধৰণৰ ডিপাৰ্টমেণ্টত যদি মই চিট পাওঁ তেন্তে মই তাতে পঢ়াৰ ব্যৱস্থা কৰি দিব ঘৰৰ পৰা। চাবলৈ গ'লে আচলতে মোৰ যিখিনি পঢ়া ইমানখিনি ভাল হৈছে তাত মোৰ শিক্ষাগুৰু তথা ঘৰৰ আটাইতকৈ বেছি যোগদান আছে। তো ঘৰৰ পৰা পঢ়াৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই। তেওঁলোকে যিকোনো ক্ষেত্ৰতে না বুলি নকয় কেতিয়াও। পঢ়াৰ ক্ষেত্ৰত যিকোনো ধৰণৰ আৰ্থিক ক্ষেত্ৰতে হওক বা তেওঁলোকে মানসিকভাৱে হওক কোনো ধৰণৰ তেওঁলোকে হেৰি নকৰে। তেওঁ সদায় মোৰ লগত আছে আৰু মোৰ প্ৰতিটো সিদ্ধান্তত তেওঁলোকে সহযোগিতা কৰে। তাৰ পৰা স্কুলৰ পৰা মই যেতিয়াৰ পৰা স্কুললৈ গৈছোঁ আমাৰ মাননীয় অধ্যক্ষ মহোদয় হওক বা প্ৰতিগৰাকী বিষয় শিক্ষয়িত্ৰী হওক বা অন্যান্য যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে প্ৰতিটো ক্ষেত্ৰতে সহায় কৰি আহিছে আৰু যি ধৰণৰ তেওঁলোকে মটিভেট কৰিব লাগে বা পঢ়াৰ ক্ষেত্ৰত যিমান পাৰে সহায় কৰে। লগতে বিদ্যালয়ৰ লগতে যিমানটো পাৰে ঘৰত থকা সময়তে ফোনৰ যোগেদি বা অন্যান্য যিখিনি যোগেদি আছে তেওঁলোকে সদায় পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে পৰামৰ্শ আগবঢ়ায় তথা কেনেদৰে আগবাঢ়ি যাবলৈ সেইটো ক্ষেত্ৰত সদায় শিক্ষা দি যায়। দেউতাৰ বিশেষ তেনে ঘৰুৱা তেনে হেৰি নাই। তেওঁ প্ৰায় বাহিৰত থাকে বেংগলোৰ চাইডে তাতে কাম কৰে তেওঁ। আগলেতো বিশেষ তেনে নহয়, খালি মোৰ এটা আশা আছে যে মই মোৰ যিটো ডিগ্ৰী সেইটো শেষ কৰাৰ পিছত প্ৰশাসনিক যি প্ৰতিযোগিতা আছে APSC যিটো তাত সেই পৰীক্ষাটো দি পিনে এজন প্ৰশাসনিক বিষয়া হোৱাৰ এটা সপোন আছে। দুখীয়া অঞ্চলত থকা এখন দুখীয়া বিদ্যালয় আৰু এই বিদ্যালয়তে দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে আৰু দুখীয়াৰ মাজৰ যিটো ফলাফল এইটোক লৈ অতি আনন্দিত হৈছোঁ। আমাৰ 179 গৰাকী ছাত্ৰীয়ে পৰীক্ষা দিছিল। তাৰে ভিতৰত 38 গৰাকীয়ে প্ৰথম বিভাগ পাইছে, 111 গৰাকীয়ে দ্বিতীয় বিভাগ পাইছে আৰু 33 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। আমাৰ প্ৰথমজন ছাত্ৰই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। তেওঁ 87.2 পাইছে আৰু দ্বিতীয়গৰাকী 85.2 পাইছে। 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে 80% ওপৰত নম্বৰ পাবলৈ সক্ষম হৈছে আৰু বাকী 70 ওপৰত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে। আমি আশা কৰা ধৰণে আমি ফলাফল পাইছোঁ। ছাত্ৰ ছাত্ৰীসকল আমাৰ ইয়াত অতি বাধ্য আৰু বাধ্য হোৱাৰ এটা আমি বিশেষ ব্যৱস্থা লৈছিলোঁ। আমাৰ বিদ্যালয়ত সেৱা গৃহৰ নামেৰে এটা গৃহ আছে। আমাৰ ইয়াত প্ৰাক্তন প্ৰধান আৰু প্ৰাক্তন সহকাৰী শিক্ষয়িত্ৰীসকলৰ প্ৰতিচ্ছবি আমি এমাহৰ কাৰণে ৰাখোঁ আৰু এমাহত সেই শিক্ষকজনক বা শিক্ষয়িত্ৰীগৰাকীক সকলো ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰোঁতে সেৱা কৰি সোমায় আৰু এইদৰে আমি এক আধ্যাত্মিক ভাৱৰ ইয়াত সৃষ্টি কৰিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক কোৱা হৈছিল যে আটাইবোৰ চিন্তা বাদ দি পৰিয়ালৰ সমস্যা আছে, দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ে, গতিকে প্ৰত্যেকৰে পৰিয়ালৰ সমস্যা আছে, সকলো সমস্যা বাদ দি 9 বজাৰ পাছত এই পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ লগে লগে এই বিশেষ ব্যক্তিজনক সেৱা কৰি ইয়াত প্ৰৱেশ কৰাৰ লগে লগে এক সুকীয়া এটা মনৰ অধিকাৰী হয়, মন্দিৰত প্ৰৱেশ কৰাৰ দৰে হয় আৰু ছাত্ৰ ছাত্ৰীসকলে সেই গোটেই বিদ্যালয় চলি থকা সময়খিনিত এনেকুৱা কোনো অপ্ৰীতিকৰ কাম নকৰে যি বিদ্যালয়খনৰ সন্মান হানি হয়। মইতো এটা কথাত বিশ্বাসী যে শিক্ষা গ্ৰহণ কৰিবলৈ মাতৃভাষাতকৈ উত্তম মাধ্যম একোৱেই নাই। গতিকে প্ৰথমতে মাতৃভাষাত আমি শিক্ষাখিনি গ্ৰহণ কৰি লওঁ। গতিকে এনেকুৱা মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু আমি সদায় কথাখিনি সদায় মাতৃভাষাত ভঁৰালটো আমি চহকী কৰি ল'ব লাগিব আৰু সেই ভঁৰালৰ ধান চাউল ওলোৱাৰ পিছত পিঠাগুড়ি কৰি খাওঁ, সান্দহগুড়ি কৰি খাওঁ, চিৰা কৰি খাওঁ, মুড়ি কৰি খাওঁ, পিছত কৰিম, কিন্তু প্ৰথমতেতো ভঁৰালটো চহকী কৰিব লাগিব আৰু বিদ্যাৰ ভঁৰালটো চহকী কৰা একমাত্ৰ মাধ্যম কিন্তু নিজৰ মাতৃভাষা।